অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যদি ভকতি নকৰে, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্য পদসেৱন আত্মনিবেদন স্মৰণ 9টা ভক্তিৰ পথ আছে, তাৰ ভিতৰত যদি এটাও আচৰণ নকৰে তেওঁলোকে এই 5টা যজ্ঞ কৰিব লাগিব। কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজ গৈল সমস্তৰে নকৰি ঋণী আৰু নুহি সিটো নৰে। কায় বাক্য মন একনিষ্ঠ কৰি মুকুন্দ মানে মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে আনৰ নাই। দেৱতাসকলে মুক্তি দিব নোৱাৰে, মুক্তি দিব পৰা শক্তি কেৱল ভগৱানৰ বাদে আনৰ নাই। সেইকাৰণে ভগৱন্তৰ 1000টা নামৰ অন্যতম নাম হৈছে মুকুন্দ, মুক্তি দিব পাৰে। সেই মুকুন্দৰ চৰণত যদি আমি শৰণাপন্ন হওঁ, তাৰ খবৰ ঋণ খোজ গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সিটো নৰে। আমি কায় বাক্য মন একনিষ্ঠ কৰি যদি ভগৱন্তত আশ্ৰয় ল'ব পাৰোঁ, তেতিয়া আমাৰ এই 5টা ধাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে। এইটো হৈছে বেদৰ নিগম মত। গতিকে নাৰদে আহি সেই কথাটোকে ব্যাসক ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা সবে জগতকে নাশ। তুমি গোটেই জগতক বিপথে পৰিচালিত কৰিলা। তোমাক ভগৱানে বিদগ্ধ পণ্ডিত কৰি দিছিল জগতৰ লোকক উদ্ধাৰ কৰিবৰ কাৰণে। তুমি কিন্তু কি কৰিলা, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে পশু বলি দিয়াৰ ধৰ্ম আচৰণ শিকালা। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোকক নাহিল সমূলি। তুমি বেয়া কামো ভাল বুলি ক'লা, সমাজৰ লোকে তোমাক বিদগ্ধ পণ্ডিত কাৰণে তোমাৰ মতটো মানি ল'লে। গতিকে গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাহিল সমূলি। তোমাৰ কথা মনাৰ কাৰণে মানুহ বিপদ হ'ল। আৰু কি কৰিলা, আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম। নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি মানুহক হিংসা ধৰ্ম শিকালা। তুমি বেদৰ তত্ত্ব মৰ্ম, তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিভাগী ধৰ্ম জ্ঞান দিলা সঁচা, কিন্তু তুমি বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, কুকুৰ চিগাৰিল গদৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মই সকলোতে আছো, দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্মফলেহে সি কুকুৰ মেকুৰী হৈ আছে। তোমালোকেও যদি ভাগৱতৰ মতৰ কথা নাজানা, মানুহ জন্ম পায়ো কুকুৰৰ জন্ম ল'ব লাগিব। কেনেকৈ, যদি তোমালোকে ঘৰত পৰিয়ালত যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকা, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকা, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকা, সীমা ঘৰীয়াৰ মাজত কাজিয়া কৰি থাকা, তোমালোকক মই জীৱশ্ৰেষ্ঠ মানুহ কৰি পঠাইছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম স্নেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰিছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগে। কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব। কাজিয়া কৰিব পাৰিব, কিন্তু আপুনি কুকুৰৰ জন্ম ল'ব লাগিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, 2জনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং কিয়তে কৰ্ম কল্প কৌটি শ্ৰুতে অপি অবশ্যম এব ভুক্তইবম কিত কৰ্ম শুভা শুভম। কৰ্ম দুখত আমি আকৌ কুকুৰৰ জন্মও ল'ব লাগিব যদি কাজিয়া কৰি থাকো। এইবোৰ স্বভাৱ আমি এৰিব লাগিব। এয়া হৈছে বেদৰ মত। গতিকে আমাৰ কৰ্মফলে আমি জীৱ ধাৰণ কৰিব লাগিব। আৰু জীৱবিলাকৰ পাৰ্থক্য নাই, কৰ্ম দুখত দেহৰহে পাৰ্থক্য। দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে, দেহবোৰ আত্মা নহয়, নামটো আত্মা নহয়। আমাৰ প্ৰতিটো দেহৰে একোটা নাম দি থৈছে ভগৱানে।
দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ। আমাৰ প্ৰত্যেকৰে নাম এটা এটা দি থৈছে। নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো কিয় দিছে? কেৱল চিনি পাবৰ কাৰণে। দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। নামটো কেৱল চিনি পাবৰ কাৰণে দিছে। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। কিন্তু আজি আমি ভাগৱতৰ এই দৰ্শন নজনা বহুত মানুহে দেহটোকে আত্মা বুলি ভাবে, নামটোকে আত্মা বুলি ভাবে। দেখিবলৈ বগা চগা ধুনীয়া হলে বহুতে কোলা ফালে নাচায়, মাতিবলৈ ইচ্ছা নকৰে। সেইটো স্বভাৱ আছে যদি এৰিব দে। কাৰণ আপুনি 1 নম্বৰ খকনগুৰি আপোনাৰ পৰমানন্দ প্ৰাথমিকত ধুনীয়া এজনী বগা চগা ছোৱালী বা বোৱাৰী, ধুনীয়া এটা ডেকা ল'ৰা বা এজন মতা মানুহ হৈ বাস কৰিবলৈ আপোনাৰ পূৰ্ব জন্মৰ সাধনা আছিলে ভগৱানৰ ওচৰত। এই সাধনাৰ অনুকূলেহে এই জন্মত আপোনাক এজনী ধুনীয়া ছোৱালী বোৱাৰী বা মতা মানুহ বা মাইকী মানুহ বা ডেকা ল'ৰা কৰি পঠিয়াইছে। ভাগৱতৰ দৰ্শন নাজানি দেখিবলৈ ধুনীয়া হলে যদি ৰূপক লৈ গৰ্ব কৰে, সুন্দৰক লৈ গৰ্ব কৰে, আপোনাক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগিব। মনত ৰাখিব কথাটো। চক্ৰবৎ পৰিৱৰ্তন্তে দুখানিচ সুখানিচ। আমাৰ সুখ দুখ বিলাক কৰ্মফলৰ ওপৰত ভিত্তি কৰি চকৰিৰ দৰে ঘূৰাই থাকে। সুন্দৰকো বান্দৰ কৰি দিব। আপুনি মই দূৰৰ কথা, নাৰদক বান্দৰ কৰি দিছিলে। সুন্দৰক লৈ গৰ্ব কৰাৰ কাৰণে নাৰদৰ দৰে 12 বৈষ্ণৱৰ শ্ৰেষ্ঠ বৈষ্ণৱকো ভগৱানে বান্দৰ কৰি পেলাইছে। আপুনি মইনো কোন? এই কাৰণে আমি বিনাশী ধন সম্পদ শ্ৰী চেহেৰাক লৈ যাতে গৰ্ব কৰিব লগা নহয়। এইবোৰ বিনাশ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। ভগৱানে এইটোক লৈয়ে আনন্দ কৰি থাকে, যিটো আনন্দক বিনোদ বিলাস আনন্দ বুলি কোৱা হৈছে। খকনগুৰি গাঁওখন একে গাঁৱে, চবকে একে কৰি জন্ম দিব পাৰিলেহেঁতেন। কিন্তু গাঁও একেখনতে থাকি কোনোবা সুখ, কোনোবা দুখ, কোনোবা আনন্দ, কোনোবা বিষাদ। গণ্ডগোল ক'ত লাগিল? মানে সুখৰ বৈষম্য নাই বুলি কৈছে। সুখৰ ক্ষেত্ৰত খকনগুৰি বুলি গাঁৱেই নহয়, 1 নম্বৰ খকনগুৰিয়ে নহয়, পৃথিৱীৰ যিমান সুখী মানুহ আছে চব একেই বুলি কৈছে। অল হেপী ফেমিলিজ আৰ এলাইক, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ ওন ফেশ্বন। পৃথিৱীত যিমান বিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ, সুখবিলাক চবৰে একেই। মই গোটেই পৃথিৱী বাদ দিলোঁ, আজি এইখন গাঁৱতে অনুষ্ঠান কৰিছোঁ, আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছোঁ। খকনগুৰি গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে, সতি সন্তান নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ সব আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক বেলেগ বেলেগ। ক'ৰ পৰা আহিলে? সীমা একেটাই, এঘৰ সুখত এঘৰ দুখত। ক'ৰ পৰা আহিলে? এই ৰহস্য যিদিনালৈকে ভেদ কৰিব নোৱাৰিম, সেইদিনালৈকে আমাৰ হিংসা কৰা ভাৱটোৰ পৰা মুক্ত হ'ব নোৱাৰিম। গতিকে এইটো যে কৰ্মফলৰ যোগেদি আহি আছে, আজি বহুতে সেই কথা উপলব্ধি নকৰে। নকৰাৰ কাৰণে সীমাঘৰীয়া মানুহঘৰ উন্নতি কৰিলে অলপ পিছুৱাই থকা ঘৰে অন্যায় কৰে বা হিংসা কৰে। এই স্বভাৱটো হৈ আছে। গতিকে আমি, ভগৱানে কৈছে কাক হিংসা কৰিছা? চবতে দেখোন ময়ে আছো। মোকে হিংসা কৰিবা, মোকে দুখ দিবা, মোকে আঘাত দিবা, মোৰে সীমা ঠেলিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে। নহ'ব। ভাগৱত শুনি এই স্বভাৱ এৰিবা, আত্মা দৃষ্টিৰে চাবা। আত্মাৰ বৈষম্যতা নাই। আত্মা কেনেকৈ আছে? কে সাগ্ৰ শতভাগস্য শতাংশ সাদিশাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাদিটো হি চিৎকণ। আমাৰ দেহত আত্মা কিমান পৰিমাণে আছে এই বুলি কোনোবাই প্ৰশ্ন কৰিলে ঋক বেদক দোহাই দি ক'ব লাগিব,
চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ললে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সিমান দেহৰহে বুঢ়া কেঁচুৱা থাকে দেহৰহে ডাঙৰ সৰু থাকে আত্মাৰ নাই গতিকে এই আত্ম উপলব্ধিটো যিদিনা হ'ব সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব আজি আমাৰ বহুত পৰিয়ালত শাহুৱেকৰ এই আত্মবোধটো নাই কাৰণে দেহ ধৰ্ম লৈ থকাৰ কাৰণে বুঢ়াৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে আৰু বুঢ়াৰীজনী মনত আঘাত পোৱাকৈ শাহুৱেকে কথা ক'ব পাৰে বহুত বুঢ়াৰীয়ে এই আত্মতত্ত্ব জ্ঞানটো নজনাৰ কাৰণে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব নোৱাৰে আনৰ মাক বুলি ভাবে আৰু সেই কাৰণে বুঢ়াৰীয়েকেও শাহুৱেকৰ মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে যিদিনাখন এই আত্মবোধটো হ'ব সেইদিনাখন কোনো শাহুৱেকে বুঢ়াৰীয়েকক মনত আঘাত পোৱাকৈ ক'ব নোৱাৰিব তাৰমানে আত্মা দৃষ্টিত নিজৰ ছোৱালী বুলি ভাবিব বুঢ়াৰীয়েকেও শাহুৱেকক আত্মা দৃষ্টিত নিজৰ মাক বুলি ভাবিব পাৰিব সেইদিনাখন আৰু সেইখন ঘৰত শাহু বোৱাৰীৰ মনোমালিন্যৰ পৰা মুক্ত হৈ যাব এই তত্ত্বটো নজনালৈকে আমি অভ্যাস কৰি থাকিব লাগিব আজিৰ দৰে আমি ঈশ্বৰৰ কথা শুনি অভ্যাস কৰিব লাগিব যেতিয়ালৈকে আমি আত্মবোধ নহ'ব তেতিয়ালৈকে আপুনি দেহবোধতে থাকিব দেহ মানে বিনাশী যে বিনাশী ধৰ্মত যদি আপুনি নিজে ব্ৰতী হৈ থাকে তেতিয়াহ'লে অবিনাশী ঈশ্বৰৰ স্থানলৈ আপুনি যাব নোৱাৰিব আপোনাক আকৌ ঘূৰাই থাকিব চক্ৰবত পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব গতিকে আপোনাৰ জীৱটো ওপৰলৈ যাবনে তললৈ যাব পাঁচজনে ক'ব পাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু আপুনি গুণগতভাৱে শাস্ত্ৰ শুনি এই পাঁচজনৰ ভিতৰত যদি এজন হ'ব পাৰে আপুনি আগতীয়াকৈ ক'ব পাৰিব আপোনাৰ জীৱ ওপৰলৈ যাবনে তললৈ যাব গতিকে আমাৰ এই শাস্ত্ৰ জ্ঞানৰ জৰিয়তে আমি যাতে উঠি অহা প্ৰজন্ম সমাজখন ঘৰখনক যাতে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব তাৰপিছত কৈছে যে যদিও কোনোবাই নিতে পঞ্চবলি দি যজ্ঞ আচৰণ কৰিছে তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত সেইজনেও কিন্তু শুনিবলগীয়া কথা বহুত আছে হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ুপাত ঈশ্বৰৰ কথা নুশুনাকৈ তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰি কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে গতিকে হিংসা ধৰ্ম কৰি আপুনি স্বৰ্গলৈকে যাব পাৰিব পৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ আজি তাৰিখত আপুনি হাঁহ পাৰ ছাগলী বলি দি ধৰ্ম আচৰণ কৰিব পাৰিব কিন্তু হেতু পুণ্যৰ দ্বাৰা আপুনি কলৈকে যাব স্বৰ্গলৈকেহে যাব স্বৰ্গত গৈ সেই পুণ্যখিনি ভোগ কৰাৰ পিছত আকৌ নৰকলৈ নামি আহিব লাগিব শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে পুনৰ নৰকলৈ নামি আহিব লাগে হেতু ধৰ্ম মই তোমালোকক দিয়া নাই মই তোমালোকক এনেকুৱা এটা সনাতন শাশ্বত ধৰ্ম দিছোঁ যিটো ধৰ্ম আচৰণ কৰিলে ষ্টেপ বাই ষ্টেপ 7টা ষ্টেপ পাৰ হৈ তুমি য'ৰ পৰা আহিছা তালৈ গুচি যাব পাৰিবা ভাগৱত শুনাৰ লগে লগে আমি ঊৰ্ধ্বগামী হ'ম আপগ্ৰেড হ'ম কেতিয়াও ডিগ্ৰেড নহয় মনত ৰাখিব কেনেকৈ প্ৰথমে দহিব পাতেক ছয় কৰাইবে মহা পুণ্য অদ্ভুতয় ভাগৱত শুনাৰ লগে লগে পাপবিলাক নাইকিয়া হ'ব পুণ্য আহি যাব মিলাইবে বিষয়ত বীৰকতি আগতে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাকে আচল বুলি ভাবিছিল ভাগৱতে ক'লে নকৰিও পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ সবে সপোনৰ নিধি প্ৰায় যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে এক ৰতিও নাযায় তুমি যিবিলাকক আচল বুলি ভাবিছা যাবৰ সময়ত এৰতিও নিব নোৱাৰিবা আমাৰ আইসকলে বেছি বুজি পাব এইটো দেই শংকৰদেৱে এইটো সোণৰ হিচাপত দি থৈছে আগৰ দিনত চৰতিয়ে এক অনা 16 অনাই এভৰি বা এতোলা আমাৰ আইবিলাকৰ কাণে নাকে হাতে কেবাতোলাও পিন্ধি থাকে পিছে যাবৰ সময়ত ইমান দিন পিন্ধি আছিলে দূৰত ইমান দিওঁ বুলি নিদিয়ে সব খুলি ৰাখিব সেইকাৰণে কৈছে যিটো বস্তু যাবৰ সময়ত এৰতিও নিব নোৱাৰা হেতু বস্তুৰ মোহতে নাথাকিবা
এই কথা ভাগৱতৰ শুনাৰ লগে লগে সেইবিলাকৰ প্ৰতি বিৰকতি আহিলে মেলাইবে বিষয়ত বিৰকতি কৃষ্ণত খুৱাইবে প্ৰেম ভগতি আকৌ কেনেকৈ ভাগৱত শুনো কালিলৈ কেনেকৈ শুনো পুৰহিলৈ কেনেকৈ শুনো এই প্ৰেম ভাৱটো বাঢ়ি যায় কৃষ্ণত খুৱাইবে প্ৰেম ভগতি উপজাইবে আদি বৈষ্ণৱ জ্ঞান আমি যে চব ঈশ্বৰৰ সন্তান সেইটো আমাৰ উপলব্ধি হ'ব চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে আৰু আমাক নি পেলাই য'ৰ পৰা আহিছিলোঁ তাত পোৱাই দিব বছ এয়াই হৈছে ভাগৱত ধৰ্মৰ মাহাত্ম্য গতিকে ভাগৱত অকল অসমৰ বা ভাৰতৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়াৰ কাৰণে নহয় দেই বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱে ভাগৱত পঢ়িব লাগিব ই বিভিন্ন ভাষালৈ অনুবাদ হৈছে গতিকে আমেৰিকা ৰাছিয়াৰ মানুহেও যেতিয়ালৈকে ভাৰতৰ কথা ভাবি ভক্তি স্থানৰ কথা ভাবি নমৰিব তেতিয়ালৈকে তেওঁ উদ্ধাৰ হ'ব নোৱাৰিব সেইকাৰণে কৈছে কি বুলি যে দিন গ'লে ধন কুটুম বড় চিন্তা কৰৈ নিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰৈ মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ সিহেতু নেদেখৈ নৰে আপোনাৰ বিনাশ আমাৰ এতিয়া সমাজত বহুত মানুহে সদায় জীয়াই থাকিম বুলি ভাবে আমাৰ সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি মনত ৰাখিব দেই যিবিলাক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে তেওঁলোকে আনক হিংসা কৰিবলৈ আনক দুখ দিবলৈ আনৰ সীমা ঠেলিবলৈ ভয় নকৰে কাৰণ সদায় জীয়াই থাকিম বুলি ভাবে পিছে আনক দুখ দিলে আনক আঘাত দিলে আনক অন্যায় কৰিলে আনৰ সীমা ঠেলিলে যে ভগৱানে তাৰ আয়ুস কাটি দিব সেইটো কথা কি নাজানে সেইকাৰণে ইয়াত কৈছে দিন ভৈলে ধন কুটুম বড় চিন্তা কৰৈ নিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰৈ এইবিলাকতে আমি ব্যস্ত থাকোঁ মিছা বিষয় অকল মাত্ৰ কৰৈ অভিলাষ যিবোৰ আমি লগত নিব নোৱাৰোঁ তাৰ চিন্তাতে ব্যস্ত হৈ থাকে সিহেতু নেদেখৈ নৰে আপোন বিনাশ আমি যে সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি যে এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ এই কথাটো বহুতে উপলব্ধি নকৰে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা এইকাৰণে কৈছে যিবিলাকে মুখ্যত্ব পাবৰ কাৰণে বিচাৰে পৰীক্ষিত দেৱে শুনি উপকৃষ্ণ কথা পৰীক্ষিতক বেছ কৰি লৈছে আমাক কৈ আছে যে আমি আজিৰ দৰে কৃষ্ণ কথা শুনিব লাগিব কিমান এক ক্ষণ 4 মিনিট দেই বেছি নহয় 4 মিনিট সময় যাতে আমি ঈশ্বৰৰ কাৰণে দিব পাৰোঁ তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিব মনত সদায় ঈশ্বৰ চিন্তাত যাতে আমি দিনটো আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব নাৰায়ণৰ স্মৰণে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ সামফল গতিকে আমি দৈনন্দিন ভগৱন্তৰ নাম যাতে কৰ্মৰ মাজতে ভাত ৰান্ধনতে দধি খিৰাওঁতে দধি মথনতে কাঁহী বাতি ধুৱন্তে কাপোৰ ধুৱন্তে গা ধুৱন্তে কেঁচুৱা নিচুকাৱন্তে ব্ৰজৰ গোপীবিলাকৰ দৰে কৰ্মৰ মাজতে যাতে আমি ঈশ্বৰৰ নাম লৈ থাকিব পাৰোঁ অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাবই অন্ত আজিৰ দৰে ভাগৱত শুনি কৈ থাকোঁতে আমি যাবৰ সময়ত যদি কৃষ্ণৰ নাম লৈ মৰিব পাৰোঁ মাধৱদেৱে কৈছে কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে আদ্যৰ শবদে মোক তিতাংক দিয় আৰু কিবা বস্তু দিব বুলি আৰু 2 পদে লজ্জা হুয়া ঋণী ভৈলো বুলি থাকয় মাথা দমায়া আপুনি যদি আজিৰ দৰে ভাগৱত অনুষ্ঠানলৈ আহি শুনি কৈ গাই যদি মৰিবৰ সময়ত 3 বাৰ কৃষ্ণ বুলি কৈ পেলাই যদি এই সংসাৰৰ পৰা যাব পাৰে তেতিয়া প্ৰথম কৃষ্ণটোৰ কাৰণেই ভগৱন্তৰ সৰ্বোচ্চ প্ৰদত্ত মুক্তিটোকে দি দিয়ে মুক্তি দিয়াৰ পিছত আৰু ভগৱন্তৰ হাতত দিবলৈ একো বস্তু নাথাকে বাকী কৃষ্ণ শব্দ দুটাৰ কাৰণে একো দিব নোৱাৰাৰ কাৰণে সেই জীৱটোৰ ওচৰত ধৰুৱা হৈ ৰয় গতিকে কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন আমি অভ্যাসৰ দ্বাৰা যদি এই পৰ্যায়লৈকে নিজক নিব পাৰোঁ পৰিয়ালটো নিব পাৰোঁ সমাজখনক যদি আমি লৈ যাব পাৰোঁ আমাৰ তেতিয়াহ'লে দুৰ্লভ ক'ত থাকিব পাৰে সেইকাৰণে আমাৰ অভ্যাসটো কেনেকুৱা হ'ব লাগে মহাপুৰুষে লিখিছে মাধৱদেৱে পৰে বা পিছলে সৰ্পে বা দংশয় জৰে তাপ পীড়া কৰে এতেকতে যদি হৰি নাম লৱে
জমজাত নাকুতৰে। আমাৰ অভ্যাসটো এনেকুৱা হ'ব লাগে, আপুনি খিমখিমীয়া বৰষুণ গাঁৱলীয়া ৰাস্তাত গৈ আছে, হঠাৎ ভৰিখন পিছল খালে, উজতি খালে, আপোনাৰ মুখত কৃষ্ণ বুলি আহিব লাগে, বা ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম আহিব লাগে। কিন্তু আমাৰ অভ্যাস নোহোৱাৰ কাৰণে হঠাৎ পিছল বাট মানে উজুতি খালে আমাৰ গণ্ডগোলীয়া শব্দ আহি যায়। এতিয়া সেই গণ্ডগোলীয়া শব্দটোৰ ঠাইত কৃষ্ণ বুলি ক'বলৈ অভ্যাস কৰিব লাগে। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেঞ্চ, নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাডাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাৰ ভিতৰত 1 ছেকেণ্ড আমি যাতে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম আমি ক'বলৈ গাবলৈ যাতে অভ্যাস কৰিব লাগে। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. এতিয়া মৰিবৰ সময়ত আমাৰ ঈশ্বৰৰ নামটো অনায়াসে আহিব। কাৰ দৰে? অজামিলৰ দৰে। অজামিলে 10 নম্বৰ ল'ৰাৰ নামটোহে নাৰায়ণ ৰাখিছিল, ভগৱানৰ নাম বুলি নাজানে। মাধৱদেৱেহে আমাক চিনাকি কৰি দিছে। 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম, সেই নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আন নাজানি। মাত্ৰ অজামিলে 10 নম্বৰ লৈ আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পঢ় নাৰায়ণ, কঢ় নাৰায়ণ, যা নাৰায়ণ, নাৰায়ণ নাৰায়ণ কৈ থাকোঁতে অনগল হৈ গৈছিল। যেতিয়া মৰিবৰ সময়ত মহাপাপী অজামিলক যমদূতে মেৰিয়াই ধৰি বান্ধি ল'লে, আইষ নাৰায়ণ বুলি পুতেকৰ নাম লোৱাৰ লগে লগে 4 বিষ্ণুদূত আহি পেলাই যমদূতৰ বান কাটি মুক্তি দিলে। এয়া হৈছে নামৰ মহিমা। আমাৰ গুৰুজনৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম জ্যোতিষীৰ ওচৰত চোৱাবগৈ নালাগে। হাজাৰটা ভগৱন্তৰ নামৰ পৰা মনে ভাল পোৱা নাম এটা যদি আমি ল'ৰা ছোৱালীৰ নামত ৰাখিব পাৰোঁ, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীৰ নাম ল'লেও আমাৰ জীৱই মুক্তি পাব পাৰে। এয়া হৈছে নামৰ মহিমা। আৰু আজিৰ দৰে আমি সমাজলৈ ল'ৰা ছোৱালীক পঠিয়াব লাগিব, নিজেও আহিব লাগিব। গীতাত অৰ্জুনক কৈছে, মোৰ ভক্ত যিটো নোহে ভিন্ন তাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল, লোকে সোমৰ আৱৈ বোলে বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। আজিৰ দৰে যদি ভকতৰ সংগলৈ নাহোঁ, ঈশ্বৰৰ নাম নলওঁ, মৰিবৰ সময়ত কোনোবাই কৃষ্ণ বুলি কোৱা বুলিলেও ক'ব নোৱাৰিব, আয়ৈ বোপায়ো বুলিহে মৰিব লাগিব। গতিকে আমাক বেদে মাত্ৰ নিয়মৰ কথা কৈ আছে যে আমাৰ জীৱশ্ৰেষ্ঠ 4 মুঠি জীৱৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ, এই 4 মুঠি জীৱ সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ, মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ, আছে দিব্য জ্ঞান পায়। ভগৱানৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত মানুহকেই বেদে সৰ্বশ্ৰেষ্ঠ বুলি ক'লে, কিয়? আমাৰ এটা দিব্য জ্ঞান আছে। হৰিৰ পৰম মংগল কথা ক সততে ফুৰিব গায়। গতিকে ভগৱন্তৰ নাম ক'ব পৰা, গাব পৰা, শুনিব পৰা অধিকাৰ মানুহৰ বাদে বাকীবিলাকৰ নাই। তে মানুহৰ জন্ম পাই যদি এই কথা উপলব্ধি নকৰোঁ আৰু ঈশ্বৰৰ নাম যদি নকওঁ, নুশুনো, নাগাওঁ, তে আমাৰ জীৱটো আকৌ ক'লৈ যাব লাগিব? মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰু শিলা। তে আমাৰ জীৱক নি আকৌ তৰুতীৰ্ণ শিলালৈ লৈ যাব। তৰুতীৰ্ণ শিলাই আকৌ জগতৰ উপকাৰ কৰি মানুহ জন্ম পাবৰ কাৰণে ওপৰলৈ আহি আছে। সেই খালী ঠাই গৈ আমি পূৰাবগৈ লাগিব। এয়া ভাগৱতৰ মত। গতিকে এতিয়া কি কৈছে যে নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মাতে জীৱনৰ জনম সামফল, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। আমি যাতে মৰিবৰ সময়ত ঈশ্বৰৰ নাম যাতে মুখত আহে, তাৰ প্ৰতি এতিয়াৰ পৰা অভ্যাস কৰিব লাগিব। যিটো ব্ৰহ্মময় দেখৈ জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিৰ্বতিল। আমি গোটেই জগততে ঈশ্বৰময় দেখিব লাগিব, প্ৰহ্লাদৰ দৰে দেই। বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰ কালত। সেই ভাৱনাটো আমি সৃষ্টি কৰিব লাগিব। হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। বুলিবা অপূৰ্ব কিনো কহিলাহা মুনি, ইটো কথা একো পুৰুষতো নতো শুনি। হে পৰীক্ষিত,
তুমি যদি ক'ব খোজা এনেকুৱা অপূৰ্ব কথা আগতেতো কাৰো মুখত শুনা নাই, তেতিয়াহ'লে শুনা সাৱধানে আৰু নিৰ্পতি উত্তৰ। ইয়াৰ উত্তৰটো শুনা। ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ, যে মই যিখিনি কথা তোমাক কৈছোঁ এইটো বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱতৰ কথা কৈছোঁ। আজি আমি ইমান সময় বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত শুনি আছোঁ। গুৰুজনে কৈছে কৰা পান ফল ইটো, যাৰ আছে ভাগ্য যিটো। আজি ইয়ালৈ অহাবিলাকক ভাগ্যৱান বুলি কৈছে। আৰু কি বুলি কৈছে? ৰস বিভাৱনত চতুৰ। আজি বাৰিষা কাম এৰি ইয়াত যি বহি আছে তেওঁলোক টেঙৰ মানুহ, এনে সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে বৰি সমস্ত আপদ কৰা দূৰ। পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ দুৰ্গতিয়ে আমাক বিত্তত কৰি তোলে, আমাক ব্যতিব্যস্ত কৰি ৰাখে, সেই সমস্তৰ পৰা ভাগৱত শুনাৰ লগে লগে আমি মুক্ত হ'ব পাৰিম। এই তথ্য আমাক দিছে। একেলগে ইয়াৰ পিছত কি কৈছে আমি আকৌ আলোচনা কৰিম।